মহানগৰীৰ লক্ষীধৰ বৰাক্ষেত্ৰত কা বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠানত উপস্থিত কা বিৰোধী সমন্বয় সমিতিৰ সৈতে জড়িত কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী উপস্থিত আছে বিৰোধী ঐক্যমঞ্চৰ কেইবাগৰাকীও নেতা আৰু ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কা বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত এয়া লোৱা হৈছে কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী সেই স্থানত উপস্থিত আছে আমাৰ সাংবাদিক মৃণাল কুদ্দুছ মৃণাল পোনে আপোনাৰ ওচৰলৈ গৈছো যেহেতু কা বিৰোধী সমন্বয় সমিতিৰ উদ্যোগত এয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কি ধৰণে প্ৰতিবাদ কৰি থকা হৈছে বৰ্তমান হয় কা আন্দোলন যেতিয়া চলি আছিলে তেতিয়া কা বিৰোধী সমন্বয় সমিতি গঠিত হৈছিলে আৰু তেতিয়াৰ পৰা তেওঁলোকে এই প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু ইতিমধ্যেই গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে কা ভাৰতত যিকোনো প্ৰকাৰে বলবৎ কৰা হ'ব আৰু শীঘ্ৰে বলবৎ কৰা হ'ব ৰাজ্যৰ বহু ঠাইত এই সন্দৰ্ভত প্ৰতিবাদ হৈ আছে শেহতীয়াকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে তামিলনাডুত কোনো পধ্যেই বলবৎ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে সমান্তৰালভাৱে অসমতো প্ৰতিবাদ চলি আছে অসমৰ কা বিৰোধী সমন্বয় সমিতিৰ সৈতে জড়িত হৈ যিসকল বিৰোধী নেতা আছে সেইসকলৰ প্ৰতিবাদ অব্যাহত ৰাখিছে কংগ্ৰেছ CPIM ৰাইজৰ দল AJP আম আদমি পাৰ্টি সকলো সদস্য আহি উপস্থিত হৈছে আৰু তেওঁলোকে এই যি আন্দোলন আছে সেই আন্দোলনত ভাগ লৈছে আৰু বৰ্তমান ডক্টৰ হীৰেণ গোহাঁয়ে ভাষণ ৰাখিছে তেওঁৰ ভাষণ পোনপটীয়াকৈ আমি ৰাইজক শুনাবলৈ চেষ্টা কৰিম আমাৰ সংকল্প আছিল প্ৰতিজ্ঞা আছিল তাক ভৰিৰে মোহাৰি আজি বিজেপি দল আৰু চৰকাৰে স্বাধীনতা সংগ্ৰামীসকলৰ বিপৰীত এটা আদৰ্শৰে এখন বেলেগ ধৰণৰ ৰাষ্ট্ৰ হিচাপে ভাৰতক গঢ় দিব লাগিছে য'ত আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ আশা আকাংক্ষাৰ কোনো প্ৰতিফলন নহয় আমাৰ সপোন পূৰণ কৰাৰ কোনো উদ্দেশ্য তাত নিহিত নাথাকে এটা অত্যন্ত অমানসিক আৰু গণতন্ত্ৰ বিৰোধী আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত কিছুমান উন্মাদ সদৃশ ব্যক্তি আৰু সংগঠনৰ মতে আমাৰ দেশ পৰিচালিত হৈছে আৰু ইয়াৰ অন্য নাম হৈছে ফাচিজম বন্ধুসকল এই সম্পৰ্কে আপোনালোকে মনত কোনো দ্বিধা নাৰাখিব যে এইটো এটা ফেচিষ্ট চৰকাৰ আৰু দলৰ তথাকথিত কৃতিত্ব এওঁলোকৰ নেতাসকলে হিটলাৰক শ্ৰদ্ধা কৰিছিল তেওঁ লোৱা গণনিধনৰ যিবোৰ পন্থা দেশখন বিদেশীৰ বীজাণুৰ পৰা মুক্ত কৰিবৰ কাৰণে উপযুক্ত বুলি ঘোষণা কৰিছিল যিবিলাকে দেশৰ প্ৰধান শত্ৰু ব্ৰিটিছ বুলি ভবা নাছিল মুছলমান বুলি ভাবিছিল অথচ এইটো দেখা কথা ৰফি আহমদ কিদৱাই আব্দুল কালাম আজাদ আৰু বহুকেইজন নেতাৰ নেতৃত্বত আমাৰ ভাৰতৰ ৰাইজ মহাত্মা গান্ধী জৱাহৰলাল নেহৰু এইসকলৰ সৈতে তেওঁলোকে কান্ধত কান্ধ মিলাই নেতৃত্ব দিবলৈ আগবাঢ়িছে গান্ধীজীৰ শিষ্যই আছিল বেছিভাগ তদুপৰি ভগত সিঙৰ লগতে যি ভগত সিঙৰ নাম ইহঁতে বাৰে বাৰে লৈ থাকে আশফাকুল্লাহ নামৰ এজনেও তেওঁ ফাঁচীৰ মঞ্চত প্ৰাণ দিব লগা হৈছে আজি সেইসকল শ্বহীদৰ পবিত্ৰ স্মৃতিৰে বিজড়িত এখন ৰাষ্ট্ৰক ইহঁতে চিতাত তুলিবলৈ ওলাইছে আৰু সম্পূৰ্ণ মানৱতা বিৰোধী এটা চৰকাৰ আমাৰ ওপৰত জাপি দিব ওলাইছে আৰু ইহঁতৰ নেতৃত্বত আমাৰ দেশখনত কি হয় জনগণৰ কি অৱস্থা হয় আমাক কি উন্মাদ পথেৰে সিহঁত লৈ যায় একো ঠিকনা নাই হোৱাই নোহোৱাই যুদ্ধৰ দমমা বজাই আছে আৰু মানুহক তেওঁলোকৰ যিটো প্ৰকৃত দুখ কষ্ট যিবোৰ অভাৱ তাৰ পৰা ধৰ্মৰ কানি খুৱাই পাহৰাই ৰাখিব বিচাৰিছে ৰাম মন্দিৰৰ নামত কিন্তু হুলস্থুল হ'ল আপোনালোকে দেখিছে
কোনোবাই ৰামক পূজা কৰে, আমাৰ কোনো আপত্তি থকাৰ কথা নাই। কোনোবাই যীশুখ্ৰীষ্টক পূজা কৰে, অনুসৰণ কৰে, ঠিকে আছে, তেওঁলোকৰ সেইটো ধৰ্মাচাৰ তেওঁলোকে কৰক। মুছলমানে নামাজৰ যোগেদি আল্লাহক প্ৰাৰ্থনা কৰক, আমাৰ কি ক'বলগীয়া আছে। কিন্তু এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যাতে লাখ লাখ মানুহ সদায় গৈ পেলাই অযোধ্যাত ৰাম মন্দিৰক, তথাকথিত অযোধ্যাত ৰাম আৰু এই মন্দিৰক ধৰণে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিৰোধী ঐক্য মঞ্চৰ বহুকেইগৰাকী নেতা উপস্থিত আছে।